এইখন হৈছে মোৰ এডমিট কাৰ্ড জাষ্ট ডাউনলোড কৰিলোঁ আপোনালোকেও নিশ্চয় ডাউনলোড কৰিলে আৰু আপোনালোকৰ এক্সামৰ ডেট কেতিয়া ক'ত পৰিছে কোনটো পোষ্টত এপ্লাই কৰিছে নিশ্চয় জনাব আৰু মই এপ্লাই কৰিছিলোঁ আসাম পুলিচৰ 4th গ্ৰেডৰ এই পোষ্টটোত মোৰ ডেট পৰিছে 22 ফেব্ৰুৱাৰীত মোৰ ডেট পৰিছে আৰু কিছু সময়ৰ আগতে এডমিট কাৰ্ড ডাউনলোড কৰিলোঁ যিসকলে ডাউনলোড কৰা নাই কৰি ল'ব বাৰু টাইম আছে যথেষ্ট টাইম আছে এতিয়া আমাৰ ইণ্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব 5 ফেব্ৰুৱাৰীৰ পৰা মোৰ যেহেতু 22 ফেব্ৰুৱাৰীত পৰিছে গতিকে 5 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু হয়তো ফেব্ৰুৱাৰী শেষৰ লাষ্ট উইক মানলৈকে হয়তো থাকিব চাগে কিন্তু মোৰ 22 ফেব্ৰুৱাৰীত পৰিছে ইণ্টাৰভিউ ডেটটো ইয়াত 50 নম্বৰ এটা ইণ্টাৰভিউ হ'ব মানে ট্ৰেড টেষ্ট তাত 33 পোৱাৰ হিচাপতে সিলেকশ্যন প্ৰচেছটো হ'ব আৰু মই যেহেতু 4th গ্ৰেডৰ এই পোষ্টত এপ্লাই কৰিছোঁ আসাম পুলিচ কামাণ্ডৰ নহয় আৰু যি কি নহওক আপোনালোকে কোনটো পোষ্টত এপ্লাই কৰিছিলে কেতিয়া পৰিছে ডেট সেইখিনি ক'ব জনাবলৈ নিশ্চয় বা ময়ো জানিবলৈ নিশ্চয় চেষ্টা কৰিম এতিয়া কথা হ'ল যেহেতু মোৰ 22 তাৰিখে ডেট পৰিছে আৰু আমি 23 ফেব্ৰুৱাৰীত এক্সামটো হ'ব বুলি আমি ভাবিম নেকি নিশ্চয় হয়তো 23 ফেব্ৰুৱাৰীত এক্সামটো নহ'ব ABUBৰ হয়তো মাৰ্চ মাহত আমাৰ এক্সামটো হৈ যাব পাৰে কাৰণ 22 তাৰিখে মোৰেই নহয় বেলেগৰো আছে হয়তো 23 তাৰিখো কাৰোবাৰ থাকিব পাৰে সেইটো নাজানো কিন্তু হয়তো ফেব্ৰুৱাৰী মাহত আমাৰ আসাম পুলিচৰ ৰিটেন এক্সামটো নহ'ব কিন্তু অফিচিয়েল আপডেট আহিলে নিশ্চয় জনাব চেষ্টা কৰিম হয়তো মোৰ মতে মাৰ্চ মাহতে হ'ব আমাৰ আসাম পুলিচ ABUB ৰিটেন এক্সাম কিন্তু খুব সোনকালে আমাৰ এইকেইদিনৰ ভিতৰতে হয়তো SLPRB নটিফিকেশ্যন আহিব পাৰে আমাৰ আসাম পুলিচৰ কাট অফ লিষ্ট নহ'লে আসাম পুলিচৰ এডমিট কাৰ্ডক লৈ ৰিটাৰ্ণ এক্সামিনেশ্যনৰ ডেটক লৈ তিনিটা ওপৰত ভিত্তি কৰি যিকোনো এটা নহয় যিকোনো এটা নটিফিকেশ্যন আহিব পাৰে যে আসাম পুলিচৰ ABUBৰ কাট অফ লিষ্ট ফিজিকেল ৰিটেন দিয়াৰ হিচাপত আসাম পুলিচৰ এডমিট কাৰ্ড বাকি আহিব পাৰে নটিফিকেশ্যন খুব সোনকালে এইকেইটা দিনৰ ভিতৰতে কাৰণ ৰিক্ৰুটমেণ্ট যিহেতু পুৰা কৰি আছে পুৰা লগাতাৰ চলাই আছে গতিকে আপডেটো আহিব পাৰে কনষ্টেবলখিনি মানে কনষ্টেবল ABUB এক্সাম দিয়া কেণ্ডিডেটখিনিৰ কাৰণে গতিকে আজি ভিডিঅ'টোত ইমানেই আপডেট আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ এক্সাম ডেট পৰিছে মই পুনৰবাৰ কৈছোঁ 22 ফেব্ৰুৱাৰীত গুৱাহাটীত পৰিছে কাহিলীপাৰাত আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে পুনৰবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি কোনোবা নতুনকৈ আহিছিলে আৰু ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰা